নিশ্চিতভাৱে বছৰটোৰ প্ৰথম সপ্তাহতে অসমৰ ক্ৰীড়াবাহীৰ বাবে এটা ভাল খবৰ আছে। সৰুপথাৰ সমষ্টি নাহৰবাৰীত লাভলীনা ক্ৰীড়া প্ৰকল্পৰ যি কাম ইতিমধ্যে লাভলীনাই টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক পোৱাৰ পিছত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে সৰুপথাৰ সমষ্টি যিটো সমষ্টিত ইতিমধ্যে লাভলীনাই প্ৰতিনিধিত্ব কৰিছিল, লাভলীনাই এই অঞ্চলৰ পৰা গৈছিল, ইয়াত এটা ক্ৰীড়া প্ৰকল্প ঘোষণা কৰিছিল আৰু মই কেমেৰামেনৰ সেই দৃশ্য দেখুৱাব কৰিছোঁ। প্ৰায় 12 কোটি টকাৰে ইতিমধ্যে কাম সম্পূৰ্ণ হৈছে। 27 কোটি টকা এটা প্ৰজেক্ট লৈছিলে, ক্ৰীড়া প্ৰকল্প লৈছিলে। ইতিমধ্যে এই প্ৰকল্পৰ প্ৰায় কাম সম্পূৰ্ণ হৈছে আৰু 5 তাৰিখে মুখ্যমন্ত্ৰীয়ে নিজে আহি এই প্ৰকল্পটো উদ্বোধন কৰিব। আৰু যিখন প্ৰকল্পত খুব সুন্দৰকৈ প্ৰায় 3000তকৈ অধিক লোক বহিব পৰা ব্যৱস্থা আছে। ইতিমধ্যে ইয়াত ধুনীয়াকৈ সজাই তোলা হৈছে। আৰু মোৰ লগত বৰ্তমান আছে কিছু লোক মোৰ আছে, মই তেওঁলোকক জানিব বিচাৰিছোঁ। কওকচোন দাদা, যিহেতু এই প্ৰকল্পটো মানে 5 তাৰিখে উদ্বোধন কৰা হ'ব, ইয়াত কি ব্যৱস্থা কৰা হৈছে আৰু কেনেধৰণে আগুৱাই নিয়া হৈছে? ইয়াতে নিশ্চিতভাৱে আমি যিখিনি দেখিছোঁ, আমি স্থানীয় হিচাপে আৰু মই গেলাবিল গাঁও পঞ্চায়তৰ সভাপতি হিচাপে মই জড়িত হৈ আছোঁ ইয়াতে আৰম্ভণিৰ পৰা। আৰু ইয়াতে বিশেষকৈ খেলৰ কথাখিনি কথা হ'ল, ইয়াতে আমাৰ যিটো প্ৰকল্প লাভলীনা বৰগোহাঁই যি ক্ৰীড়া প্ৰকল্প, এইটো এটা আমাৰ কাৰণে বৰ সপোনৰ নিচিনা। যিহেতু আমাৰ নিচিনা এখন ক্ষুদ্ৰ গাঁৱত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ জনপ্ৰিয় বিধায়ক শ্ৰীযুত বিশ্বজিৎ ফুকনদেৱে প্ৰচেষ্টাত যিখিনি আমাৰ ক্ৰীড়াৰ ক্ষেত্ৰত যিখিনি ষ্টেডিয়াম বা তেনেধৰণৰ ক্ৰীড়াৰ ব্যৱস্থা কৰিলে, তাৰ কাৰণে আমি ধন্যবাদ দিছোঁ। আৰু ইয়াতে প্ৰথম কথা হ'ল, ইয়াতে যিটো ষ্টেডিয়াম হৈছে, ইয়াতে বিভিন্ন খেলবিলাক হ'ব। বিশেষকৈ ইয়াতে এটা চিন্থেটিক যিটো ট্ৰেক হ'ব 400 মিটাৰ, তাৰ লগতে আমাৰ ফুটবল প্লে'গ্ৰাউণ্ড থাকিব, তাৰপিছতে ছুইমিং পুল থাকিব, বক্সিং একাডেমি থাকিব আৰু বিভিন্ন ধৰণৰ ক্ৰীড়াৰ যিখিনি সা সুবিধা ইয়াত থাকিব। আৰু এইখিনিয়ে নিশ্চয় আমাৰ অঞ্চলৰ তথা আমাৰ জিলাৰ তথা অসমৰ যি ক্ৰীড়া ক্ষেত্ৰত নিশ্চয় আমাৰ ইয়াৰ যিখিনি খেলুৱৈ নিশ্চয় নাম কৰিব, সুনাম অৰ্জন কৰি আনিব ইয়াত অনুশীলন কৰি, সেইটো আমি আশা ৰাখিছোঁ। নিশ্চিতভাৱে এটা কথা ক'বই লাগিব যে লাভলীনা বৰগোহাঁই নৰেন্দ্ৰ ফুকনৰ পিছত সৰুপথাৰ ক্ৰীড়া যেন ৰাজধানী হৈ পৰিছে। আৰু সেই ক্ৰীড়া ৰাজধানীক এই যিটো প্ৰকল্প, ক্ৰীড়া প্ৰকল্পই উঠি অহা যিসকল খেলুৱৈ আছে তেওঁলোকক উৎসাহিত কৰিব। ইয়াত সেই খেলিব পাৰিব। ইয়াত যিখন ট্ৰেক, ইয়াত এখন চিন্থেটিক ট্ৰেক বনোৱা হ'ব, য'ত দৌৰিব পাৰিব, যিটো আহি খেল তেওঁলোকে ইয়াত অনুসৰণ কৰিব পাৰিব। লগতে ইয়াত ফুটবলৰ খেলৰ প্ৰশিক্ষণ দিয়া হ'ব। মোৰ লগত আছে যুৱ মৰ্চাৰ বিষয়ববীয়াসকল। যিহেতু 5 তাৰিখে মুখ্যমন্ত্ৰী আহিব, কেনেদৰে প্ৰস্তুতি চলোৱা হৈছে? আচলতে আপোনালোকে দেখিছে ইতিমধ্যে আমি অতি আগ্ৰহেৰে আমি বাট চাইছোঁ 5 তাৰিখলৈ। আৰু 5 তাৰিখে আমাৰ আদৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সৰুপথাৰ সমষ্টি বৰপথাৰলৈ আহিব। বিশেষকৈ এই লাভলীনা বৰগোহাঁইৰ নামৰ যি ষ্টেডিয়াম তেওঁ ইয়াত মুকলি কৰিব। লগতে আমাৰ যি প্ৰাণৰ আমাৰ বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 8 কোটি টকা ব্যয় সাপেক্ষে যি অত্যাধুনিক সা সুবিধা যি গৃহ নিৰ্মাণ হৈছে, গৃহ উদ্বোধন কৰিব। লগতে পাৰ্ক উদ্বোধন কৰিব আৰু ইয়াতে উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰিব। আমি অতি ভাল লাগিছে, আচলতে কৃতজ্ঞতা জনাবই লাগিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক। বিশেষকৈ লাভলীনাই যেতিয়া আমাৰ ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছিল, তেতিয়াই তেওঁ কথা দিছিল যে আমাৰ সৰুপথাৰ সমষ্টিৰ বাবে এক উল্লেখযোগ্য ষ্টেডিয়াম তেওঁ ইয়াত দিব বুলি কৈছিল। আৰু সেইমতে আমাৰ জনপ্ৰিয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ তৎপৰতাত ইয়াত বহু কোটি টকাৰ ব্যয় সাপেক্ষে এই অত্যাধুনিক ষ্টেডিয়াম ইয়াত নিৰ্মাণ হৈছে। লগতে ইয়াত খেলুৱৈসকল থাকিব পৰা বা ৰেফাৰীসকল থাকিব পৰাৰ সুবিধা ইয়াত প্ৰদান কৰা হৈছে। আৰু আমি এটা কথাই ক'ব লাগিব যে মানুহৰ সদিচ্ছা থাকিলে সকলো সম্ভৱ। এতিয়া সৰুপথাৰ সমষ্টিৰ মাথো চাৰিওফালে অকল উন্নয়ন দেখিবলৈ পাইছোঁ। আৰু এই উন্নয়ন অকল সম্ভৱ হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আমাৰ সৰুপথাৰ প্ৰতি থকা মৰম আৰু আদৰৰ বাবে, আৰু জনপ্ৰিয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ তৎপৰতাত আমাৰ সৰুপথাৰ সমষ্টি আজি ক্ৰীড়াৰ ৰাজধানী হিচাপে পৰিগণিত হৈছে। আৰু এই ক্ষেত্ৰত মই পুনৰবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, লগতে আমাৰ প্ৰাণৰ আমাৰ অতি আদৰৰ বিশ্বজিৎ ফুকন ডাঙৰীয়াক অশেষ ধন্যবাদ জনাইছোঁ। দেখা পোৱা গৈছে যে আমাৰ যিজন স্থানীয় বিধায়ক আছে, বিধায়কজনে এই প্ৰকল্পটো নিজে তদাৰক কৰিছিল, যথেষ্ট নিজে সময় দিছিল। আজি সুন্দৰকৈ গঢ়ি তোলা হৈছে। ইয়াৰ লগতে যিখন বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহটো নতুনকৈ নিৰ্মাণ কৰা হৈছে, সুন্দৰ কৰিছে। ইয়াৰ লগতে কেইবাটাও প্ৰজেক্ট আছে, এনেকৈ ধৰক এখন গাৰ্ডেন শিশু গাৰ্ডেন এখন মুকলি কৰা হ'ব। আৰু কেনেধৰণৰ প্ৰজেক্ট কাৰ্যসূচী আছে এখন মুখ্যমন্ত্ৰীৰ? মানে বিশেষকৈ আমাৰ বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৃহ মুকলি হ'ব। লগতে আমাৰ যি শিশু উদ্যানৰ কথাও কৈ থকা হৈছে, এই শিশু উদ্যানো হয়তো 5 তাৰিখে উদ্বোধন হ'ব। লগতে আমাৰ উদ্যমিতা আঁচনি ইয়াত চেক প্ৰদান
কৰা হ'ব ইয়াত এই আমাৰ যি খেলপথাৰতে লগতে এই লাভলীনা বৰগোহাঁইৰ যিটো ক্ৰীড়া প্ৰকল্প ইয়াত উদ্বোধন হ'ব। আৰু এটা কথা দেখা পোৱা গৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া কিন্তু বিগত সময়ত যথেষ্ট সৰুসুৰা সমষ্টিক লৈ কেইবাবাৰ আহিছে, তেওঁ কেইবাটাও প্ৰকল্প কৰিছে। এই বিশ্বজিৎ ফুকন থকাৰ বাবে হয়তো এইবাৰ বিশেষ এটা সৰুসুৰা সমষ্টিয়ে প্ৰাধান্য পাইছে বুলি ভাবে নেকি? সেইটোৱে ক'ব বিচাৰিছোঁ। আচলতে আমাৰ প্ৰতি থকা মৰম আৰু ভালপোৱা আৰু বিশ্বজিৎ ফুকনৰ প্ৰতি থকা মৰমৰ বাবে হয়তো সৰুপথাৰবাসীয়ে বাৰে বাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ইয়াত পাইছোঁ আৰু আমি অনাগত দিনতো এনেদৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ইয়াত পাই থাকিম বুলি আশা কৰিছোঁ আৰু তেখেতে আমাৰ প্ৰতি থকা মৰম ভালপোৱা সদায় দি যাওক আৰু আমি বিশ্বজিৎ ফুকন ডাঙৰীয়াক এই যিখিনি তেওঁৰ কষ্ট, যিখিনি তেওঁৰ চিন্তা, সেই চিন্তা যেন অটুট থাকক, সদূৰ ভৱিষ্যততে ভগৱানে মংগল কৰক, তাকে কামনা কৰিছোঁ। নিশ্চিতভাৱে এটা কথা ক'বই লাগিব যে বিশ্বজিৎ ফুকনে যি কথা দিছিল, কথা ৰাখিবলৈ ইতিমধ্যে সক্ষম হৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি প্ৰতিশ্ৰুতি আছিল যে সৰুপথাৰত এটা লাভজনক নামত এটা ক্ৰীড়া প্ৰকল্প হ'ব, ইতিমধ্যে ক্ৰীড়া প্ৰকল্প সম্পূৰ্ণ হোৱাৰ পথত কাইলৈ আহি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই প্ৰকল্প উদ্বোধন কৰিব আৰু ইয়াৰ লগতে আৰু কেইবাটাও ইতিমধ্যে আঁচনিৰ অনুষ্ঠানলৈ তেওঁ ইয়ালৈ উপস্থিত হ'ব। কিন্তু যিটো প্ৰকল্প নতুন নৱবৰ্ষত ক্ৰীড়াপ্ৰেমীৰ বাবে যথেষ্ট সুখবৰ আৰু সৰুপথাৰবাসী যিসকল উদীয়মান খেলুৱৈ আছে এই প্ৰকল্পটোৱে তেওঁলোকক অনাগত দিনত আগবঢ়াই যোৱাত সহায় কৰিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।